আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ আজিও আমি আপোনালোকক 24 মে তাৰিখে নতুন কেইটামান প্ৰাইভেট জব লৈ আহিছোঁ। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যি কি নহওক, আজি আমাৰ এই যি প্ৰাইভেট জবৰ ভেকেঞ্চি ওলাইছে তাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে for lady computer teacher also capable in school related data entry job অৰ্থাৎ মহিলাসকলৰ বাবে কম্পিউটাৰ টিচাৰৰ পোষ্ট ওলাইছে, যিসকলে কেৱল মাত্ৰ কম্পিউটাৰৰ কামেই কৰিব লাগিব তেনে কথা নহয়, স্কুল ৰিলেটেড যিবিলাক ডাটা এণ্ট্ৰি জব আছে সেইবিলাকো আপোনালোকে কৰিব লাগিব। যদিহে আপোনালোকে কৰিবলৈ বিচাৰে তেন্তে কণ্টেক্ট কৰিব 9954093892 এই নাম্বাৰত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেডত, যি এটা লিডিং ফিচাৰী ষ্টাৰ্টআপ অফ আসামৰ হয়, অৰ্থাৎ অসমৰ এটা ষ্টাৰ্টআপ কোম্পানী বুলি আপোনালোকে ক'ব পাৰে, য'ত বিভিন্ন ধৰণৰ পোষ্টসমূহ ওলাইছে টোটেলি কণ্ট্ৰেকচুৱেল বেচিছত। প্ৰথমটো হৈছে একুৱাকালচাৰ ছুপাৰভাইজাৰ, যাৰ বাবে MFSC বা BFSC কেণ্ডিডেট হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফিছ ব্ৰিডিং আৰু ফাৰ্ম মেনেজমেণ্টৰ ক্ষেত্ৰত। ইয়াত আপোনালোকৰ চেলাৰী হ'ব প্ৰতি মাহত 40,000 পৰ্যন্ত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ITI পাছ মেকানিষ্ট ইনষ্ট্ৰুমেণ্ট অৰ ফিটাৰ কেণ্ডিডেট, লগতে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মেনেজিং ইকুইপমেণ্টৰ ক্ষেত্ৰত। এই পোষ্টকেইটাৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 20,000 টকাকৈ। যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ বায়'ডাটাখন anupam.sharma@gmail.com অতি সোনকালে পঠুৱাই দিব, যিহেতু তেওঁলোকে কৈছে যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল বি কল ফৰ ইণ্টাৰভিউ এট গুৱাহাটী উইদিন মে 2025, অৰ্থাৎ মে'ৰ মাহৰ ভিতৰতে তেওঁলোকে শ্বৰ্ট লিষ্টেড উলিয়াব আৰু ইণ্টাৰভিউৰ বাবে তেওঁলোকে গুৱাহাটীত মাতি পঠিয়াব। গতিকে দেৰি নকৰিব, সোনকালে মেইলৰ জৰিয়তে পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এপ্লিকেশ্যন ইনভাইটেড ফৰ দ্য পোষ্ট অফ TGT মেথছ এণ্ড TGT ছায়েন্স BSc উইথ BEd এণ্ড এ মিনিমাম অফ 3 year এক্সপিৰিয়েঞ্চ ফৰ এ CBSE এফিলিয়েটেড স্কুল ইন গুৱাহাটী। গুৱাহাটীৰ এখন CBSE এফিলিয়েটেড স্কুলত TGT মেথছ আৰু TGT ছায়েন্সৰ পোষ্ট ওলাইছে। তাৰ বাবে কেৱল মাত্ৰ BSc বিচৰা হৈছে, লগতে BEd কৰা হ'ব লাগিব। যদি আপোনালোকৰ 3 বছৰ পৰ্যন্ত এক্সপিৰিয়েঞ্চ আছে তেন্তে এপ্লাই কৰিব, আপোনালোকে প্ৰিফাৰেঞ্চ পাব। এই পোষ্টকেইটা এপ্লাই কৰিবলৈ হয় আপোনালোকে মেইল কৰিব লাগিব, নহ'লে হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। হোৱাটছআপ নাম্বাৰটো হৈছে 9678430664 আৰু ইমেইল এড্ৰেছটো হৈছে helpdesk@spsghai.co.in। গতিকে হোৱাটছআপ বা ইমেইলৰ জৰিয়তে আপোনালোকৰ যিখন ৰিজিউম আছে আপডেটেড, সেই ৰিজিউমখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে SSB স্কুডা ডিলাৰশ্বিপত, লোকেশ্যন হৈছে গুৱাহাটী, মালিগাঁও, ডিব্ৰুগড় আৰু নগাঁও। নিশ্চয় আপোনালোকে স্কুডা কোম্পানীৰ নাম শুনিছে, তেওঁলোকৰ যথেষ্টখিনি এতিয়া ডিলাৰশ্বিপ অসমৰ চুকে কোণে বহুতো ঠাইত খুলিছে। গতিকে এই যি 4টা লোকেশ্যন গুৱাহাটী, মালিগাঁও, ডিব্ৰুগড় আৰু নগাঁও, তাৰ বাবে তেওঁলোকে কেইটামান পোষ্ট এৰি দিছে। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে ভয় নাখাব যে এক্সপিৰিয়েঞ্চসকলকে কেৱল পোষ্টত তেওঁলোকে দিব। আপোনালোকেও এই পোষ্টকেইটাৰ বাবে উপযুক্ত, আপোনালোকেও এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে ছেলছ মেনেজাৰ, ছেকেণ্ডটো হৈছে মাৰ্কেটিং মেনেজাৰ, থাৰ্ডটো হৈছে ছেলছ টিম লিডাৰ, তাৰপিছত ছেলছ কনচালটেণ্ট, শ্ব'ৰুম হোষ্টেছ, টেলিকলাৰ, EDP, প্ৰচেছ মেনেজাৰ আৰু এক্সচেঞ্জ এক্সিকিউটিভ। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াব লাগিব hr@apunar-skoda.in আৰু তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9287098473। আৰু এই পোষ্টকেইটাৰ বাবে তেওঁলোকে এটা ইণ্টাৰভিউ অনুষ্ঠিত কৰিব আৰু লোকেশ্যনটো হৈছে আপোনাৰ স্কুডা, খানাপাৰা, গুৱাহাটী 781029। গতিকে দেৰি নকৰিব, সোনকালে নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন হোটেলত আৰু পোষ্টটোৰ নাম হৈছে মেনেজাৰ পোষ্ট। কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব, কিন্তু তাৰ বাবে 2 বছৰৰ পৰা 3 বছৰ কিন্তু মাষ্ট বি এক্সপিৰিয়েঞ্চ লাগিবই। কণ্টেক্ট নাম্বাৰটো হৈছে 8135809898। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ৱেলফেয়াৰ অফিচাৰ, লোকেশ্যন হৈছে পেপচিকো নলবাৰী ইউনিট, কোৱালিফিকেশ্যন MBA ফৰ HR বা MSW কৰা হ'লেও হ'ব, এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা 3 বছৰ। ইমেইল এড্ৰেছটো হৈছে pradyut
sujit.borthakur@pepsico.com গতিকে নিজৰ বায়োডাটাখন আপোনালোকে এইটো ইমেইলত যিমান পাৰে সোনকালে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে এখন নিউ ট্ৰেভেল এজেন্সি যি গুৱাহাটীত আছে পোষ্ট কেটা হৈছে ৰিসেপশনিষ্ট টিকেটিং এক্সিকিউটিভ মাৰ্কেটিং অফিচাৰ আৰু প্ৰতিটো পোষ্টৰ বাবে কিন্তু আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ট্ৰেভেল এজেন্সিত কাম কৰা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব 9577385851 এই নম্বৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে আজন্তা সুট অৰ্থাৎ কোম্পানীটোৰ নাম শুনিছে আজন্তা সু পজিশন হৈছে সেলস এক্সিকিউটিভ লোকেশন হৈছে নগাঁও তিনসুকিয়া তেজপুৰ অৰ্থাৎ এইকেটা লগতে আপোনালোকৰ আপাৰ আসামৰো লোকেশন কিছুমানত ওলাইছে ভ্যাকেন্সি আছে 3টা ৰোলটো হৈছে টোটালি পাৰ্মানেন্ট কম্পেনসেশন বেনিফিটটো হৈছে বেষ্ট ফিট টু স্কিল সেট ইমেইল এড্ৰেছটো তেওঁলোকৰ হৈছে hrd.mgr@ajantasus.com গতিকে এইটো ইমেইলত আপোনালোকৰ বায়োডাটা পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে ফ্লিপকাৰ্ট গুৱাহাটীত য'ত লছ এণ্ড প্ৰিভেনশ্যন এক্সিকিউটিভৰ পোষ্ট খালী হৈছে ডেজিগনেশ্যনটো পুনৰ কৈ দিছোঁ এক্সিকিউটিভ লছ এণ্ড প্ৰিভেনশ্যনৰ লোকেশ্যন হৈছে গুৱাহাটী চেলাৰী 17,000ৰ পৰা 22,000 এনি গ্ৰেজুৱেট কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকৰ লজিষ্টিক এক্সপিৰিয়েন্স আছে তেন্তে আপোনালোকে এডভান্টেজ এটা পাব প্ৰিফাৰেন্স এটা পাব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট samsaddalam.vc@flipkart.com যিমান পাৰি সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে হোটেল প্লেচিঅত য'ত হস্পিটেলিটি টিম কেইজনমান পোষ্টৰ দৰকাৰ হৈছে লোকেশ্যনটো হৈছে জিএছ ৰোড খানাপাৰা গুৱাহাটী পোষ্ট কেটানো কি হেয়া কৈ দিছোঁ এফএনবি কেপ্টেইন এক্সিকিউটিভ এফএনবি ষ্টিৱাৰ্ড ইলেক্ট্ৰিচিয়ান হাউচকিপিং ৰুম এটেণ্ডেণ্ট জিএছএ আৰু হাউচকিপিং পাব্লিক এণ্ড এৰিয়া এটেণ্ডেণ্ট এইকেইটা পোষ্ট আচলতে খালী হৈছে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট চিভিখন পঠিয়াব লাগিব hr@hotelplacio.in আমাৰ নেক্সট পোষ্ট ওলাইছে এলজি কোম্পানী গুৱাহাটীত য'ত টিম লিডাৰ কাষ্টমাৰ ডিউৰেবলছৰ ওপৰত তেওঁলোকে কাম কৰিব লোকেশ্যন হৈছে গুৱাহাটী তাৰ বাবে আপোনালোকৰ কি লাগিব হেতু জনাই দিছোঁ আপোনালোকে যে টিম হেণ্ডলিং কৰিব পাৰিব তাৰ এক্সপিৰিয়েন্স আপোনালোকৰ থাকিব লাগিব ব্ৰেকগ্ৰাউণ্ডটো আপোনালোকৰ এফএমচিডি হ'ব লাগিব বা টেলিকম বা স্মল এপ্লায়েন্সেছ যদি আপোনালোক জড়িত আছিল আগতে তেন্তে প্ৰিফাৰেন্স পাব এমএছ অফিচ মাষ্ট বি জানিবই লাগিব কাৰণ ডেইলি ডাটা মেনেজমেণ্ট আৰু ৰিপৰ্টিং আপোনালোকে কৰিব লাগিব এমএছ অফিচৰ জৰিয়তে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আপোনালোক হ'লেই হ'ল বয়সৰ সীমা বিলো 38 ইয়াৰ্ছ হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াব partho.day@lge.com আৰু আপোনালোকৰ কাৰেন্ট স্যালাৰি ডিটেইলছটো তাত লিখি দিব অৰ্থাৎ বেলেগ কোম্পানী যদি কাম কৰি আছে তাত আপোনালোকে কিমান পাইছে হেতু কিন্তু লিখি দিব আৰু এই জবটোত যদি আপোনালোক সিলেক্ট হৈ যায় তেন্তে 35,000 পাৰ মান্থ আপোনালোকে পাব লগতে প্লাস যিবিলাক আদাৰ বেনিফিটছ থাকে কোম্পানীত সেইবিলাকো আপোনালোকে লাভ কৰিব গতিকে এইটোৱে আছিল আজি আমাৰ ভিডিঅ'টোৰ হেকৰটো জব এলজি কোম্পানীৰ জব এনেকুৱা ধৰণৰ প্ৰাইভেট জববিলাক আমি সদায় আনি থাকিম আমাৰ চেনেলটো আপোনালোকে সাপোৰ্ট কৰিব যাতে আমি উৎসাহিত হওঁ আৰু আপোনালোকৰ বাবে প্ৰাইভেট জবৰ ভেকেন্সি প্ৰতিদিনে আনিবলৈ সক্ষম হওঁ গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ জয় আই অসম